নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁহি খানপাৰা হাইস্কুলত। এইকাৰণে উপস্থিত হৈছোঁহি আজিৰ পৰা যদি আমি ঘূৰি যাব লাগে 50 বছৰ পিছলৈ ঘূৰি যাব লাগিব, অথচ 70 দশকৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে আহি আজি লগ হৈছে। কাৰণ এইকাৰণে লগ হৈছে তেখেতসকলৰ নষ্টালজিয়া মুহূৰ্তসমূহ ইয়াতে আজি প্ৰকাশ কৰিছে। আৰু লগতে ক'বলৈ গ'লে মোৰ ককা আইতাৰ বয়সৰ মানুহ হয়তো ইয়াতে আছে। মই এইকাৰণে কৈছোঁ ককা আইতাৰ বয়সৰ মানুহ ইয়াতে থকা বুলি। এজন শিক্ষক, যিজন শিক্ষকে শান্তি বিচাৰি হাবি জংঘলত থাকি ভাল পায়, এইকাৰণে কৈছোঁ মানুহৰ যিটো সংঘাত প্ৰতিঘাতৰ সৃষ্টি হোৱাৰ সময়ত তেখেতে গৈ আছে বিক্ৰমপুৰত আছে শান্তি বিচাৰি। এইজন মই ককাজনৰ ওচৰলৈ আহিছোঁ, অথচ এসময়ৰ শিক্ষক আছিল। আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপুনি 70 দশকৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সমগত হৈ কেনেকুৱা অনুভৱ আপোনাৰ? বহুত ভাল লাগিছে। আজি আমি আমাৰে ছাত্ৰ ছাত্ৰীসকল কিন্তু মোৰ সমপৰ্যায় হৈ উঠিছে। 50 বছৰ দীৰ্ঘ 50 বছৰৰ পিছত যে তেওঁলোকৰ লগত লগ লাগিব পাৰিছোঁ, এইটো মোৰ পৰম সৌভাগ্য বুলি ভাবিছোঁ। আপোনাৰ আগৰ ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেকুৱা ধৰণৰ? এইটো বহুত ডাঙৰ প্ৰজেক্ট। আগৰ ছাত্ৰ ছাত্ৰীসকলে যিটো নেকি শিক্ষকৰ প্ৰতি ব্যৱহাৰ সন্মান এইবিলাক আছিল, আজিকালিতো সেইবিলাক নাই। কাৰণ ল'ৰাই আগতে শিক্ষকক দেখিলেই ৰুমৰ ভিতৰত চাপ আছিল, কিন্তু আজিকালি ল'ৰাই সেইবিলাক কেয়াৰ নকৰে বুলি মই ভাবোঁ। আৰু সেইটো হয়তো আমাৰ শিক্ষকৰো দোষ থাকিব পাৰে, কাৰণ ল'ৰাই আৰু শিক্ষকো কেতিয়াবা চাদা খাওঁ বুলিও শুনো। গতিকে এইটো অকল যে ছাত্ৰৰে দোষ সেইটো নহয়, আমাৰ শিক্ষকৰো নিশ্চয় দোষ আছে। মই ধন্যবাদ জনাইছোঁ। যি সময়ত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বুজাপৰাৰ সম্বন্ধ নাইকিয়া হৈ আহিছে, কিন্তু তেনে সময়তে আজি শংকৰ মাধৱৰ যেনেকৈ মণিকাঞ্চন হৈছিল, ঠিক তেনেদৰে ইয়াত মণিকাঞ্চন হোৱাৰ এটি সুকীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু এজন মই শিক্ষকৰ ওচৰলৈ আহিছোঁ। সেই আজিৰ অনুভৱটো খুব মিঠা অনুভৱ খুব লাগিছে, ভাল লাগিছে। এনেকুৱা অনুষ্ঠান আকৌ ভৱিষ্যতলৈ হওক, তাৰে মই আশা কৰিছোঁ। আপুনি লগ পাই যি 70 দশকৰ ছাত্ৰ ছাত্ৰী লগ পালে কেনেকুৱা? হয়তো তেখেতসকল কাৰোবাৰ শাহুৱেক, কাৰোবাৰ শহুৰ দেউতাও হৈছে, তেনেকুৱা সময়ত লগ পাইছে, কেনেকুৱা আপোনাৰ অনুভৱ? তেওঁলোকক লগ পাই মোৰ এইটোৱে হৈছে যে তেওঁলোকৰ যিটো সাংসাৰিক জীৱন, এই সাংসাৰিক জীৱনটো সুস্থভাৱে যাপন কৰক, সকলোৰে প্ৰতি শ্ৰদ্ধা কৰক, ল'ৰা ছোৱালীক ভাল উপদেশ দিয়ক, শাহু বোৱাৰী এইবিলাকৰ লগত সমভাৱে মিলি চলক, এইখিনি মোৰ আশা। হয়, মই ধন্যবাদ জনাইছোঁ। এগৰাকী অৰ্থাৎ মোৰ বৰমাৰ বয়সৰ মানুহ ইয়াত উপস্থিত হৈছে। অৰ্থাৎ মই শুনিছিলোঁ বৰদেউতাৰ মুখৰ পৰা শুনিছিলোঁ খুব কবিতা লিখে, আৰু সেই সময়ত চোকা ছাত্ৰী আছিল। মই কবিতা শুনিলোঁ তেখেতৰ বহি, কিন্তু মই সঁচাকৈ এনেকুৱা এটা পৰিৱেশ দেখিব পাম বুলি মই ভবা নাছিলোঁ। বৰদেউতাই যেতিয়া মোক ইয়াত 2 মাহ আগতে কৈছিলে, আজি হঠাৎ ফোন কৰি আছিলে বৰদোৱা মৌজাত মাটি-বাৰীক লৈ এখন মিটিং হৈছিলে, মই তাত আছিলোঁ। তাৰ পৰা বৰদেউতাই ফোন কৰি মোক আনিলে, কিন্তু এনেকুৱা সুন্দৰ পৰিৱেশ পাম বুলি মই ভবাও নাছিলোঁ। কিন্তু আহি ভাল লাগিল, খুব ভাল লাগিল। মই বৰমাৰ বয়সৰ মানুহ হৈ গ'লেও ভুল নহ'ব। অৰ্থ মই প্ৰথমে আপোনাক ধন্যবাদ স্বাগতম জনাইছোঁ। এইকাৰণে স্বাগতম জনাইছোঁ, আপুনি ইমান সুন্দৰ কবিতা, খানপাৰা হাইস্কুলৰ এসময়ৰ কিজানি টপ ছাত্ৰী আছিল, কি হ'ব? আজিৰ এই অনুষ্ঠানটোত আমি সমবেত হ'বলৈ পাই বহুতেই সুখী। কাৰণ কিয়নো এইটো এটা অভাৱনীয় সপোন আছিল। ভাবি পোৱা নাছিলোঁ কেতিয়ানো লগ হ'ব পাৰিম। মই হেৰুৱালোঁ মোৰ বহুতো সতীৰ্থক, আৰু হেৰুৱালোঁ মোৰ নিজৰ স্বামী, তেওঁ আছিল শিক্ষাগুৰুৱে। হেৰুৱা অনুভৱবিলাক পাহৰি
আজি আমি অতীতো সুঁৱৰি সেই ছাত্ৰকালৰ কথাবিলাক মনত কৰি গোটেইকেইটা লগ লাগি সঁচাকৈ এনেকুৱা লাগিছে যেন এইখন এখন বৈকুণ্ঠপুৰীহে এনেকুৱা যেন লাগিছে। আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু যাতে কিছুদিন থাকে। আমাৰ শিক্ষা জীৱন শেষ কৰা স্কুল এৰা 50 বছৰ হ'ল। আজিৰ তাৰিখত 50 বছৰ পূৰ্ণ কৰিলোঁ। আৰু মেট্ৰিক পৰীক্ষাৰ সময়তে এই অনুষ্ঠানটো কৰাৰ আমাৰ এটা হাবিয়াস আছিল, কাৰণ কিয়নো আমি সেই সময়ত পৰীক্ষাৰ্থীয়ে আছিলোঁ। স্কুলো উকা থাকিব, আমি লগ হ'ম। আজি সেই সপোনটো পূৰণ হ'ল। গতিকে ভাবিছোঁ আৰু কেতিয়াবা লগ পাওঁ নাপাওঁ, এইখিনি স্মৃতিকে বুকুত বান্ধি লৈ আমি গুচি যাম আমাৰ গন্তব্যস্থানলৈ। হয়, ধন্যবাদ জনাইছোঁ। তেখেতৰ আশা পূৰ্ণ হ'ল। যিয়ে নহওক, যিটো অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনাই আনিছিলে মোৰ বৰ্তা তৰুণ মেধি, ময়ো ভাবিছিলোঁ মাতাই ঘৰৰ পৰা খানপাৰাত আকৌ কেনেকৈ আহিব পাৰে, প্ৰথমতে ভাবিছিলোঁ। তাৰপিছত যেতিয়া মোক ক'লে নহয়, আচলতে মই মামাৰ ঘৰত আছিলোঁ, মামাৰ ঘৰত থাকিহে মই ইয়াতে পঢ়া শুনা কৰিছিলোঁ। আৰু ইমানতে সুন্দৰ গান গাই মই কিন্তু নাজানো, ইমান বছৰে লগ পালোঁ কিন্তু মই সুন্দৰ গান গাই বুলি মই নাজানো। আজি এটা ধুনীয়া গান গাইছে, তাৰ কাৰণে কিন্তু হাত চাপৰি হ'ব লাগে। যিয়ে নহওক বাৰু, তেখেতৰ ওচৰলৈ আহিছোঁ, তেখেতৰ গান শুনিম, সুন্দৰ গান গাই। আপুনি অকণমান থিয় দিয়ক, কাৰণ আপোনাৰ সভাপতি অকণমান থিয় দি আছে সুন্দৰভাৱে। আপুনি থিয় দি কিনে গান একেলগে উপভোগ কৰিম, হয়নে নহয়? এতিয়া আপোনাৰ গান এটি গাব বুলি আশা কৰিছোঁ। আৰু গাননো কি গাম আৰু কৈছেনে, মোৰ গান শুনিলেতো আপোনালোকে মানে খং উঠিব। কৈছেনে কি গান গাম তাকে ভাবি আছোঁ। মই গানৰ কাৰণে প্ৰস্তুতি হোৱা নাই। আচ্ছা, স্বৰমধন্য ভূপেন হাজৰিকাদেৱৰে মই এটা গানৰ কলি আওৰাইছোঁ, গতিকে আপোনালোকে মানে ভুল হ'লে ক্ষমা কৰিব। মেঘে গিৰ গিৰ কৰে, আহা হিৰি হিৰি মেঘে কৰে, মেঘে গিৰ গিৰ কৰে, আহা হিৰি হিৰি মেঘে কৰে, বা লাগি আচলতে এই নাহে আৰু কৈছে নাই, যেন বৰষুণ পৰে। হ'ব দিয়ক, মোৰ মানে বৰ প্ৰস্তুত হৈ অহা নাই, সেইকাৰণে মোৰ মানে অলপমান হেৰি হৈছে। আৰু কেতিয়াবা যদি আৰু এনেকৈ লগ পাওঁ তেতিয়াহ'লে প্ৰস্তুত হৈ আহিম। আৰু বিশেষকৈ আমাৰ বৈকুণ্ঠ দাস আছে, বৈকুণ্ঠ দাসে ভাল হাৰমনিয়াম বজাব জানে, তবলা বাদকো আছে আমাৰ। গতিকে যদি কেতিয়াবা আমাৰ ভগৱানে মানে আমাক আশীৰ্বাদ কৰে যে এনেকৈ মিলিত হ'ম বুলি পেলাই, সেইদিনা হয়তো ইয়াতকৈ আৰু প্ৰগ্ৰাম কৰিম বুলি পেলাই, ভাল অনুষ্ঠান কৰিম বুলি পেলাই আশা ৰাখিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ গান গাইছে ন, ভাল লগা নাজানো আপোনালোকৰ হাতকৈ দিয়ক আটাই ভাল কি মই গম পাম ভাল লাগিছে নে নাই। যিয়ে নহওক, বৰদেউতাৰ দিনৰে সভাপাঠী আছিল, আজি আঁত ধৰিছিলে এই সভাখনত। তেখেতে কৈছে ময়ো কম কিবা এটা কম, কিবা কয় নাজানো, কিন্তু মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। আৰু আপুনি 70 দশকত আজিৰ সমাজত বৰ্তমানৰ ছাত্ৰ ছাত্ৰী কিন্তু এনেকৈ লগ লগা দেখা নাই। কাৰণ মই 2021 চনত মেট্ৰিক পাছ কৰিছিলোঁ মই, কিন্তু আজিৰ তাৰিখত হয়তো আমাৰ ছাত্ৰ ছাত্ৰীখিনি আমাৰ এনেকুৱা সহযোগ নাই। ফোনত যুগ, কিন্তু আপোনালোকৰ সেই সময়ত ফোনো নাছিলে, কিন্তু এনেকুৱা এটা সুন্দৰ পৰিৱেশ মণিকাঞ্চনৰ যুগ আজি দেখিব পালোঁ। কি ক'ব আপুনি? এইটো সঁচাকৈ চিৰস্মৰণীয় হৈ আমাৰ মনত থাকিব। আমাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে এই আজিৰ দিনটো এটা সজীৱ হৈ থাকিব, কাৰণ এনেকুৱা অনুষ্ঠানে আমাৰ যিটো আন্তৰিক মিলন, আমাৰ আৰু আমাৰ শিক্ষাগুৰুসকলৰ যিটো আন্তৰিক মিলন, এইটো মিলনটো আজি হৈছে। আৰু মোৰ পূৰ্বৱৰ্তী সহপাঠী কুসুম দেৱীয়ে যিটো কৈছে যে মোৰ এটা বিৰাট সপোন আছিল, এই সপোনটো আজি বাস্তৱ হৈছে। গতিকে মোৰ একে সুৰতে ক'ম যে যিটো সপোন বাস্তৱ হ'লে যিটো মনত যিটো আনন্দ জাগে, সেই আনন্দটো নিশ্চয় অনুভূত আমাৰ সকলোৰে হৈছে। আমাৰ শিক্ষাগুৰুসকলে যিটো উপদেশ দিছে আজি, সঁচাকৈয়ে এইটো মনত থাকিব। কাৰণ আমাৰ নৰেন ছাৰে দিছে যে ধন সম্পত্তিৰ পাছত ঘূৰি লাভ নাই, যিখিনি সহজ সৰল জীৱন যাপন কৰে, এই কথাটো মই সদায় মনত থাকিম। আৰু ময়ো সেই দিশেৰে যাব বিচাৰিছোঁ। ঠিক তেনেদৰে ধীৰেন ছাৰে যিটো কথা কৈছে যে পিতৃ মাতৃক হেৰি কৰবা, শ্ৰদ্ধা কৰবা, এইখিনি কথা তেওঁ যি উপদেশ দিছে, সেইটো তেওঁৰ উপদেশটো আমি
সঁচাকৈ মনত থাকিব। এইখিনি মই ক'বলগীয়া। আৰু ডিফাৰেঞ্চটো এইটোৱে যে এতিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ সেই যিটো ভাৱধাৰা, সেই ভাৱধাৰাটো আজি নাই। আমিতো পেপাৰে বৰ্তমান টিভিত পাই থাকোঁ যে অমুকৰ বৃদ্ধ মাকক ৰাস্তাত এৰি গ'ল, অমুকৰ হেৰি কৰিলে, এনেকুৱা ধৰণৰ যিবিলাক ঘটনা, এই ঘটনাবিলাক হৈ থাকে। গতিকে এই ঘটনাৰ পৰা আমি আঁতৰি আহি যে এই এটা মিলন হৈছে, যে আমি শিক্ষকসকলক যে আমি শ্ৰদ্ধা কৰাৰ এটা আমি দিন পাইছোঁ, সেইটো আমাৰ কাৰণে এটা বিৰাট ভাগ্য বুলিয়ে ক'ব লাগিব। গতিকে এইখিনি মই ক'ব লগা। হয়, মই ধন্যবাদ জনাব লাগিব। তেওঁ সুন্দৰ কথা কৈছে। যি সময়ত শিক্ষক ছাত্ৰ ছাত্ৰীৰ মাজত এক মিলনৰ সম্পৰ্ক দেখিবলৈ পোৱা নাই, এইকাৰণে দেখা নাই যি সময়ত লঞ্চিত বঞ্চিত হৈ আহিছে শিক্ষকসকল, লগতে শিক্ষকসকলে ছাত্ৰীসকলৰ মাজত যিটো সম্পৰ্ক থাকিব লাগিছিল, সেই সম্পৰ্কৰ পৰাও আজি লঞ্চিত বঞ্চিত। এইকাৰণে কৈছোঁ মই। আৰু বৰ্তমানৰ শিক্ষক আছে ইয়াৰ বৰ্তমানৰ শিক্ষক অৰ্থাৎ প্ৰধান শিক্ষকগৰাকী আছে। আজি আপোনাৰ বিদ্যালয়তে 70 দশকৰ ছাত্ৰ ছাত্ৰীসকল আহি লগ লাগিছে। আৰু এই সম্পৰ্ক আপুনি কি ক'ব? বৰ্তমানৰ শিক্ষক হিচাপে আপুনি কি ক'ব? কেনেকুৱা অনুভৱ আপোনাৰ? ভালে লাগছে আজি, বেয়া হোৱা নাই। আমাৰ এইটো যিটো প্ৰচেষ্টা, এইটো শলাগিবলগীয়া প্ৰচেষ্টা এটা। আৰু ভৱিষ্যতেও মই এনেকুৱাকৈ আৰু এনেকুৱা ধৰণৰ মানে সতীৰ্থ সন্মিলন পাতিম বুলি এটা ভাবিছোঁ। কিমান দূৰ কাৰ্যকৰী কৰিব পাৰোঁ নাজানো, কিন্তু মানে কৰাৰ ভাৱতে আছোঁ মই সেইটো। আৰু আগৰ কথাটো আৰু এতিয়াৰ কথাত অলপ পাৰ্থক্য আছে। গতিকে এতিয়াৰ ছাত্ৰ ছাত্ৰীবিলাকে অলপমান শিক্ষকৰ প্ৰতি তাৰমানে কি হয়, বৰ বেছি সন্মান কৰিবলৈ তেওঁলোকে নিবিচাৰে। আগতে যেনেকুৱা আছিল এতিয়া সেই পৰিৱৰ্তনটো আহিছে। গতিকে সেইটো যুগৰ পৰিৱৰ্তন বুলি ধৰা গৈছে। বিভিন্ন মানে মিডিয়াৰ যোগে বা বিভিন্ন ধৰণৰ যিবিলাক মানুহ সকলোৱে তাৰমানে এই বিষয়ত আলোচনা কৰি আছে। গতিকে আমি নতুন যিটো প্ৰজন্ম আছে তেওঁলোককো সঠিক দিশেৰে আগুৱাই নিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ব লাগিব। ইমানখিনিয়ে কৈছোঁ। ধন্যবাদ। ময়ো কথা কৈ শেষ কৰিব নোৱাৰিম, যিহেতুকে ইমান দীঘলীয়া অনুষ্ঠান হৈ গ'ল। আৰু আমিও আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। বিদায় লোৱাৰ শেষ মুহূৰ্তত আমি একে আখেৰে আমি ক'ব বিচাৰোঁ, খানপাৰা হাৰপাৰা হাইস্কুলৰ 1976 চনৰ ছাত্ৰ ছাত্ৰীসকল আছে, জয় জয়তু বুলি আমি সকলোৱে জয়ধ্বনি দি কিনে আমাৰ অনুষ্ঠানৰ পৰা আমি বিদায় ল'ব লাগিব। খানপাৰা হাৰপাৰা হাইস্কুল জয় জয়তু। ধন্যবাদ।